নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মই মজিদ বন্ধুসকল পলকতে চামক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ আজি শহীদ কনকলতা বৰুৱাৰ একাংশক জন্ম জয়ন্তী আৰু আজিৰ দিনটোত ৰাজ্যবাসীয়ে স্মৰণ কৰিছে 42ৰ শহীদ গৰাকী পৰৱৰ্তী খবৰ পিএম কিষাণ আঁচনিৰ লাখ লাখ হিতাধিকাৰীলৈ ডাঙৰ ঘোষণা কৃষি বিভাগৰ পিএম কিষাণ সন্মান নিধিৰ 16 নম্বৰ কিস্তিৰ ধন পাবলৈ আপুনি কাইলৈ কৰিব লাগিব কেইটামান বিশেষ কাম কি কাম কৰিব লাগিব কি নথিপত্ৰ লাগিব চাও আহক পিএম কিষাণ আঁচনিৰ লাখ লাখ হিতাধিকাৰীলৈ ডাঙৰ ঘোষণা কৃষি বিভাগৰ পিএম কিষাণ সন্মান নিধিৰ 16 নম্বৰ কিস্তিৰ ধন পাবলৈ আপুনি কৰিব লাগিব কেইটামান বিশেষ কাম কাইলৈ গাঁৱে গাঁৱে অনুষ্ঠিত হ'ব পিএম কিষাণ বিশেষ গাঁও সভা আৰু এই গাঁও সভাত আপোনালোকে ঠিকাতে কৰিব পাৰিব ই-কেৱাইচি যিসকল এতিয়ালৈকে ই-কেৱাইচি কৰা নাই তেওঁলোকে এই গাঁও সভাত ঠিকাতে কৰিব পাৰিব ই-কেৱাইচি আৰু ডিবিটিৰ বাবে প্ৰয়োজনীয় কাম সম্পাদন কৰিব পাৰিব এই সভাত নিৰ্দিষ্ট বেংকৰ প্ৰতিনিধি উপস্থিত থাকিব এই গাঁও সভাত লগতে আইপিবিবি অৰ্থাৎ ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকৰ একাউণ্ট খুলিব পাৰিব হিতাধিকাৰীয়ে গাঁও সভালৈ আহোঁতে আপোনালোকে লগত নিব লাগিব নিজৰ আধাৰ কাৰ্ড আৰু পূৰ্বে ধন লাভ কৰা পাছবুক লগত নিব লাগিব হিতাধিকাৰীয়ে লগত নিব লাগিব আধাৰ সংলগ্ন মোবাইল নম্বৰ বা মোবাইল ফোন আৰু আপোনাৰ কৃষিভূমিৰ যাৱতীয় নথিপত্ৰ লগত নিব লাগিব ৰাজ্যৰ প্ৰতিখন জিলাত অনুষ্ঠিত হ'ব এই গাঁও সভা আৰু এইকেইটা কাম নকৰিলে আপুনি পিএম কিষাণ সন্মান নিধিৰ 16 নম্বৰ কিস্তিৰ ধন লাভ কৰাত অসুবিধা হ'ব পাৰে পৰৱৰ্তী খবৰ পুনৰ উত্তপ্ত হৈ পৰিছে সন্ত্ৰাসজৰ্জৰ জম্মু কাশ্মীৰ এইবাৰ জম্মু কাশ্মীৰৰ ৰাজৌৰীত পাকিস্তানী সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ হৈছে 5জনকৈ ভাৰতীয় সেনা জোৱান দেশৰ বাবে পুনৰ নিজৰ জীৱন বলিদান দিলে ভাৰতীয় সেনাই পাকিস্তানী সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ হল 5জনকৈ সেনা জোৱান শ্বহীদ হল বীৰেন্দ্ৰ সিং কৰণ কুমাৰ চন্দন কুমাৰ আৰু গৌতম কুমাৰৰ লগতে আন এজন সেনা জোৱান এই ভয়ংকৰ আক্ৰমণত আন 3জন জোৱান আঘাতপ্ৰাপ্ত হৈছে উল্লেখযোগ্য যে সেনা জোৱান কঢ়িয়াই নিয়া 2খনকৈ বাহনত আক্ৰমণ চলাইছিল সন্ত্ৰাসবাদীয়ে অশান্ত জৰ্জৰ জম্মু কাশ্মীৰৰ ৰাজৌৰীত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলি থকা অভিযানৰ মাজতে সেনাৰ ওপৰত ভয়ংকৰ আক্ৰমণ চলাই পাকিস্তানী সন্ত্ৰাসবাদীয়ে আৰু গ্ৰেনেড নিক্ষেপৰ লগতে ধাৰাসাৰ গুলীবৰ্ষণ কৰে ভাৰতীয় সেনাৰ ওপৰত বুধবাৰৰ পৰা সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলি আছে ভাৰতীয় সেনাৰ অভিযান উল্লেখযোগ্য যে বিগত 22 নৱেম্বৰত জম্মু কাশ্মীৰত শ্বহীদ হৈছিল 5জনকৈ সেনাৰ জোৱান বিষয়া আৰু এইবাৰ আজিৰ দিনটোত পুনৰ 5জনকৈ সেনা জোৱান শ্বহীদ হৈছে বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট যদি তালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ নৱবৰ্ষৰ প্ৰাকখনত দেশবাসীক ভাল খবৰ দিলে মোদী চৰকাৰে হ্ৰাস পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ দাম কমিছে 39 টকা 50 পইচাকৈ আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ এই নতুন নিৰিখ ধাৰ্য কৰা হৈছে নৱবৰ্ষৰ প্ৰাকখনত ভাল খবৰ দিলে মোদী চৰকাৰে হ্ৰাস পালে বাণিজ্যিক গেছ চিলিণ্ডাৰৰ দাম 19 কেজিৰ প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰত 39 টকা 50 পইচাকৈ হ্ৰাস পাইছে আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ এই নতুন নিৰিখ ধাৰ্য কৰা হৈছে অৱশ্যে ঘৰুৱা বাণিজ্যিক চিলিণ্ডাৰৰ দাম কোনো সালসলনি হোৱা নাই পৰৱৰ্তী খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশৰ পিছতো ৰাজ্যত অব্যাহত আছে একাংশ আৰক্ষী বিষয়াৰ গুণ্ডাৰাজ এইবাৰ কাজিৰঙাত মৈমতালি প্ৰদৰ্শন গোলাঘাটৰ এছপি ৰাজেন সিঙৰ হাতী চাফাৰীৰ বাবে টিকট নোপোৱাত ক্ষমতাৰ অপব্যৱহাৰ
বন বিষয়াক নিশা 11 বজাত উঠাই নিলে আৰক্ষীৰ দলে। কাজিৰঙাত মৈমতালি গোলাঘাটৰ SP ৰাজেন সিঙৰ। হাতী চাফাৰীৰ বাবে টিকট নোপোৱাত ক্ষমতাৰ অপব্যৱহাৰ। বন বিষয়াক নিশা 11 বজাত ঘৰৰ পৰা উঠাই নিলে পহৰা আৰক্ষী চকীলৈ। বন বিষয়া তৰুণ গগৈক অনাহকত হাৰাশাস্তিৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। SP ৰাজেন সিঙে হাতী চাফাৰীৰ বাবে বিচাৰিছিল 5খন আসন, কিন্তু সকলো টিকট বিক্ৰী হোৱাত বন বিষয়াজনে দিব পৰা নাছিল টিকট। আৰু সেই কথা অৱগত হৈ টেলিফোনত গগৈক ভাবুকি দিছিল SP ৰাজেন সিঙে। অশালীন ভাষাৰে গালি গালাজ কৰি গ্ৰেপ্তাৰ কৰাৰ ভাবুকি দিছিল তৰুণ গগৈ। আৰু নিশা ঘৰৰ পৰা উঠাই আনি পুৱা 4 বজালৈকে থানাত বহুৱাই ৰাখিলে বন বিষয়াগৰাকী। আৰু অৱশেষত পুৱা DC অৰ্থাৎ জিলায়ুক্তৰ হস্তক্ষেপতহে আৰক্ষী চকীৰ পৰা ওলাব পাৰিলে বিষয়াজনে। ৰাজেন সিঙৰ অসভ্যালিত এতিয়া মানসিকভাৱে ভাগি পৰিছে বন বিষয়া তৰুণ গগৈ। পৰিয়ালৰ লোকৰ কাজিৰঙা দৰ্শনৰ বাবে টিকট দাবী কৰিছিল SP ৰাজেন সিঙে। আৰু এতিয়া এজন জ্যেষ্ঠ আৰক্ষী বিষয়াৰ মুকলি গুণ্ডাৰাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ কাজিৰঙাত। পৰৱৰ্তী খবৰ, সাৱধান, দেশত পুনৰ আৰম্ভ হৈ গ'ল কোভিডৰ সংহাৰ। কোভিডত আক্ৰান্ত হৈ পুনৰ দেশত এদিনতে 6জন লোকৰ মৃত্যু হৈছে। কেৰালাত অধিক ভয়াৱহ ৰূপ লৈছে মহামাৰী COVID-19। দেশত পুনৰ আৰম্ভ হৈ গ'ল কোভিডৰ সংহাৰ। কোভিডত আক্ৰান্ত হৈ দেশত এদিনতে মৃত্যু হৈছে 6জন লোকৰ। বৰ্তমান কেৰালাত অধিক ভয়াৱহ ৰূপ লৈছে মহামাৰী COVID-19। কেৱল কেৰালাতে কৰোনাত আক্ৰান্ত হৈ 3জন লোকৰ মৃত্যু হৈছে। কৰ্ণাটকত 2জন আৰু পাঞ্জাৱত দুজন কৰোনাত আক্ৰান্তৰ মৃত্যু হৈছে। দেশৰ ভিতৰতে কেৰালাত কৰোনাত আক্ৰান্তৰ সংখ্যা সৰ্বাধিক। আৰু দেশত বিগত 2 সপ্তাহত মৃত্যু হোৱা লোকৰ সংখ্যা 22 গৰাকী। বৰ্তমান দেশত কোভিড আক্ৰান্তৰ সংখ্যা 2669 গৰাকীলৈ বৃদ্ধি পাইছে। কোভিডৰ নতুন ভেৰিয়েণ্ট JN.1এও দেশত লৈছে ভয়াৱহ ৰূপ। দেশত এতিয়ালৈকে JN.1ত আক্ৰান্তৰ সংখ্যাই চুইছে 21ৰ ঘৰ। পৰৱৰ্তী খবৰ, ভুৱা শিক্ষকৰে ভৰি পৰিছে ৰাজ্যৰ শিক্ষা বিভাগ। ভুৱা নথিৰে শিক্ষকতা কৰি আছে ৰাজ্যৰ 29 গৰাকী শিক্ষকে। বিভাগীয় তদন্তত পোহৰলৈ আহিছে এই ভয়ংকৰ জালিয়াতিৰ তথ্য। ভুৱা নথিৰে শিক্ষকতা কৰি আছে ৰাজ্যৰ 29 গৰাকী শিক্ষকে। বিভাগীয় তদন্তত পোহৰলৈ আহিছে এই ভয়ংকৰ জালিয়াতিৰ তথ্য। বিভাগৰ চকুত ধূলি দি ভুৱা নথিৰে দীৰ্ঘদিনে কৰি আহিছিল চাকৰি। এটা দশক পূৰ্বে ভুৱা নথিৰে কৰিছিল চাকৰিত যোগদান। আৰু বিভাগীয় গোচৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জয়লাভ কৰিছিল ভুৱা শিক্ষকে। সেৱাৰ পৰীক্ষাত এতিয়া প্ৰকাশ পাইছে এই জালিয়াতিৰ তথ্য। ভুৱা নথিৰ প্ৰমাণ লাভৰ পিছতে গ্ৰেপ্তাৰ কৰা হৈছে মৰিগাঁৱৰ শিক্ষক ৰাবুল হুদাক। আৰু এই ঘটনা সন্দৰ্ভত আন কেইবাজনৰ শিক্ষকক গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে। পৰৱৰ্তী খবৰ, এইবাৰ ভাৰতৰ গণৰাজ্য দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন আহিব ভাৰতলৈ। আগন্তুক বৰ্ষৰ 26 জানুৱাৰীত গণতন্ত্ৰ দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন। এই কথা জনাইছে কেন্দ্ৰীয় চৰকাৰৰ এক বিশেষ সূত্ৰই।